আপুনি অলপ ষ্ট্ৰং হওক। এইখিনি সময়ত দাদাক আপোনাৰ ছাপৰ্টৰ বহুত প্ৰয়োজন। মইতো তেখেতক বুজায়ে আছোঁ, কিন্তু ইটোৰ পিছত সিটো বেয়া খবৰে হস্পিটেলখনলৈকে বদনাম কঢ়িয়াই আনিছে। সেইটো বুজিছোঁ, কিন্তু চল্ভ হ'ব। পুলিচে তদন্ত কৰি আছে, কালপিত ধৰা পৰিবই। আপুনি মাত্ৰ দাদাক নিজৰ স্থিতিৰ পৰা আঁতৰি আহিব নিদিব। হেল্ল' হেল্ল', কি পাৰ্টি অফিচলৈ? কিয়? ঠিক আছে, মই আহি আছোঁ। দৃষ্টি, তুমি ইয়াতে থকা বৌৰ লগত মই অলপ আহি আছোঁ। অলপ আৰ্জেণ্ট মিটিং এখন আছে। বৌ, মই উঠো। মানুহজনৰ লগত কিয় ইমান শত্ৰুতা কৰি আছে, মই হ'লে একো বুজি পোৱা নাই। দৃষ্টি, এয়াই আজিৰ দিনৰ ৰাজনীতি বৌ। আমাৰেও আজিকালি বহুত টেনশ্যনত থাকে, নিজকে দুখী দুখী অনুভৱ কৰে। কিয়? এই জোৰ কৰি আপোনালোকৰ দাদাক ৰাজনীতিলৈ ননাহেঁতেনতো ইমানখিনি বদনাম কেতিয়াও নহয়। তাক সেইবোৰ ভাবিবলৈ নিদিবা। সি তাৰ ককায়েকৰ সপোনৰ দলটো ৰক্ষা কৰিবৰ কাৰণেহে আমাৰ এখেতক ৰাজনীতিত ভৰ্তি কৰাইছে। তাৰ কোনো ভুল নাই। এইটো সময়ত আপুনি বিতৰ্ক নকৰিবচোন। বৰুৱাদাক আমি ছাপৰ্ট